সিদিনা ইউকেৰ হৈছে লণ্ডনৰ পৰা আহিছিলে আৰু এক্সাম অফ চইচ বহুত ভাল নাটক আছিলে সেই নাটকখন আছিলে মেথছৰ ওপৰত তাতে ইয়াতে আমাৰ হিন্দু দেৱ দেৱীৰ কথাও মেনশ্যন আছে তাতে এনেকুৱা বহুত ভাল কনচেপ্টেদি নাটকখন কৰিছিলে তাৰপিছত এইটো হ'ল অক্সফৰ্ড ইউনিভাৰ্চিটিৰ মেথছৰ প্ৰফেচাৰ হয় যিজন স্ক্ৰিপ্ট ৰাইটাৰ আৰু ডিৰেক্টৰ এখেত হ'ল মাৰ্কাছ ডু চাউথে এখেতে ডিৰেকশ্যন কৰা নাটকটো হৈ গ'ল আৰু এসকলক লৈ গৈছে অলৰেডি এখেতসকল 23 তাৰিখত মুম্বাইতো নাটক আছে এখেতসকলৰ আৰু তাৰপাছত আজি হৈ গ'ল এখন নাটক ইটালীৰ ৰিকাৰ্ডো ৰছাটোৱে কৰিছে এইখন হ'ল পপকৰ্ণ ব্ৰেক বহুত ভাল এনেকুৱা নাটক আছিলে পাব্লিকক একেবাৰে অডিয়েন্সক ধৰি পেলাই কৰি গৈছে অডিয়েন্সক ষ্টেজত লৈ গৈ পেলাই নাটক কৰিছে গোটেইটোৱে টানি আমাৰ অডিয়েন্স 5-6 বছৰীয়া এটা শিশুক ষ্টেজত লৈ গৈ পেলাই নাটক কৰাইছে আজি টাচ কৰিছে অডিয়েন্সৰ লগত সেই ইটালীৰ যিজন আৰ্টিষ্ট আছে আৰু অডিয়েন্সক মাতি যাই পেলাই তেওঁ মানে মোটামুটি 10জনমান আৰ্টিষ্টক ষ্টেজতে উঠাই পেলাই বেলেগ বহুতখিনি এক্টিং কৰাইছে লগতে নিজৰ লগত টাচ কৰি পেলাই সেইটোৱে আমাৰ উদ্দেশ্য এইটোৱে কানেক্টিং পিপল থ্ৰু থিয়েটাৰ এইটো হ'ল আমাৰ লেগি থিয়েটাৰৰ মেইন মটটো হয় আৰু সেই আৰু অহা বছৰ অহাকালি আৰু আছে যিটো উৰুগুৱে কিবা লেটিন আমেৰিকাৰ পৰা এইটো 3খন নাটক বিদেশৰ পৰা যোৱা বছৰ আমাৰ 4খন কাণ্ট্ৰিৰ পৰা আছিলে 3টা নাটক হৈছিলে বিদেশৰ তাৰপিছত তাৰ আগতে আমাৰ 2টা আছিলে শ্ৰীলংকা আৰু কিবা আছিলে ভৱিষ্যতে আৰু দূৰৰ পৰা আহি পাব আৰু এইটো ফেষ্টিভেলক আমি প্ৰপ'জাল দি পেলাই টোটেল 57 প্ৰপ'জাল আহিছিলে তাৰ পৰা আমি চিলেকশ্যন কৰি লৈছোঁ আমাৰ ইয়াত জাপানৰ পৰা এপ্লাই কৰিছিলে এটা ব্ৰাজিলৰ আছিলে আৰু এটা টাইৱানৰ পৰা এটা আছিলে মানে তাৰ মাজত আমি 3টাই লৈছোঁ একেবাৰে গোটেইটো ল'ব নোৱাৰোঁ সম্ভৱ নহয় আৰু ভৱিষ্যতে আৰু কৰি যাম থ্ৰু এডভাৰটাইজ আমি এটা চিষ্টেমেটিকেলি যাওঁ কিছুমানে অলপ কণ্ট্ৰভাৰ্চি আনিব বিচাৰিছে তেনেকৈ অসমীয়া নাটক বেছি লৈছে বড়োলেণ্ডৰ ফেষ্টিভেল বুলি অসমীয়া নাটক বেছি লৈছে বড়োলেণ্ড কিন্তু এইটো কথা নাই আমাৰ এটা গাইডলাইন আছে আমাৰ গাইডলাইন মতে কি কৰোঁ আমি 10টা বা তাৰ ওপৰত যদি নাটক লওঁ বিটিআৰ এৰিয়াৰ পৰা আমাৰ 3খন নাটক লওঁ 3খন নাটক তাতে আমাৰ বড়ো নাটক 2খন থাকিব এটা অসমীয়া হ'ব পাৰে বা আদালিকৈ গোটেই বড়ো হ'ব পাৰে কিন্তু বিটিআৰ এৰিয়াৰ পৰা 3খন নাটক থাকিব বাকী অসমৰ এটা থাকিব সেই হিচাপে আগৰ পৰাই চলি আহিছে প্ৰথমত এনে গোটেই 3খনে বিটিএছ এৰিয়া আছিলে যোৱা বছৰ 3টা বিটিএছ এৰিয়াৰ পৰা আছিল এইবাৰ নাটক 8টা মাত্ৰ আহিছে 8টা কৰাৰ লগে আমি মিনিমাম 2টা ৰাখিলোঁ তাতে 2টাৰ মাজত আমাৰ এপ্লাই কৰিছে অসম বিটিআৰ এৰিয়াৰ পৰা এখনে এপ্লাই কৰিছে তাতে অসমীয়া ভাষাৰ আছিলে এইটো চিলেকশ্যন হৈ গ'ল তাৰপিছত আমাৰ অসমৰ নাটক যোৰহাটৰ পৰা এপ্লাই কৰিছে যিটো হৈছে অসমৰ পৰা মোটামুটি আমি পাইছিলোঁ 11টা প্ৰপ'জাল পাইছিলোঁ আউট অফ বিটিচি আৰু বাকী বহুতখিনি দিল্লীৰ পৰাও বহুত আছিলে 57 প্ৰপ'জালৰ পৰা বাছি ওলোৱাটো বহুত টাফ এটা ভাল নাটক কেনেকৈ বাছি ওলাম সবাই বিচাৰে যে আমি যাব বিচাৰোঁ কোনোবাই মোৰটো পোৱা নাই কোনোবা আহিছোঁ এইটো ওলাই যায় এইটো মই সিমান যাব বিচাৰে কাকো বেয়া পোৱা নাই যাতে আমি এইটো আমি যাতে উৎসাহ লওঁ যে কোনোবা যদি কিয় ভুল কুটি পাই আমাক দেখুৱাই দিলে আমি এইটো বিচাৰোঁ কিন্তু ফেষ্টিভেল ৰানিং চলি থাকিব তাক মই এইটো কথা দিছোঁ ধন্যবাদ চলি আছে hakim.com দিল্লীৰ পৰা নিউ দিল্লীৰ পৰা আহিছে তেখেতসকলে অন্তৰাল থিয়েটাৰ গ্ৰুপে প্ৰদৰ্শন কৰি আছে এতিয়া বৰ্তমান চলি আছে মাননীয় চিফ ছাৰো আহি গ'ল বৰ্তমানে অলপ চাই গ'ল তাৰপিছত অলপ আগতে আমাৰ 4টা বজাত হৈ গৈছে ইটালীৰ পৰা পপকৰ্ণ ব্ৰেক বহুত ভাল নাটক আছিলে তাৰপিছত যোৱাকালিতো হৈ গ'ল যোৱাকালি হৈ গ'ল 2টা নাটক তাৰ প্ৰথম দিনা 2টা নাটক আৰু অহাকালি আছে 4টা বজাত হ'ব লেটিন আমেৰিকাৰ পৰা অহা চিছা নামৰ নাটক বেট্ৰি নাই প্ৰদৰ্শন কৰিব এইটো চলো নাটক এটা তাৰপিছত 6টা বজাত অন্তিমখন নাটক হ'ব অসমীয়া ভাষাৰ নাটক এইখন যোৰহাটৰ ৰেপ্লিকা থিয়েটাৰ গ্ৰুপে প্ৰদৰ্শন কৰিব ৰূপজ্যোতি মৰ্টন নিৰ্দেশনাত এই টেঙা মৰ্টন সেয়ে মই বহুত আনন্দিত কিবা কৈছোঁ আৰু বহুত পৰিৱেশ ভাল বহুত কিবা হৈছে আৰু ৰাইজৰ আমি কিবাটো পাইছোঁ ছাপোৰ্টটো পাইছোঁ কাৰণে বিশেষভাৱে এইটো ফেষ্টিভেলটো যে আমি আয়োজন কৰি পেলাই লগি থিয়েটাৰ গ্ৰুপে আমি যি প্ৰচেষ্টা কৰি পেলাই আয়োজন কৰাতে আমাক যি সহায় কৰিলে বিটিআৰ চৰকাৰৰ পৰা তাৰ কাৰণে মই আমাৰ ডিপাৰ্টমেণ্টেল মানে আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য মাননীয় প্ৰমোদ বড়ো ছাৰলৈ বহুত ধন্যবাদ দিওঁ আমি লগি থিয়েটাৰ গ্ৰুপৰ তৰফৰ পৰা আৰু সমূহ ৰাইজসকলৰ সহযোগ নহ'লে আমি কেতিয়াও আজিলৈকে কাম কৰিব নোৱাৰোঁ আৰু লগি থিয়েটাৰ 15 বছৰলৈ আমি কণ্টিনিউ কামেই কৰি আছোঁ চেষ্টা কৰি আছোঁ কিবা এটা ডাঙৰ কৰিব পাৰিছোঁ বুলি নকওঁ কিবা এটা সৰু এটা হ'লেও যিকোনো কৰি যাব চেষ্টা কৰি আছোঁ আমি তাৰ কাৰণে যে আমি যি ৰাইজৰ ছাপোৰ্ট পাই আছোঁ আমি সকলো ছাইডৰ পৰা আমি সেইকাৰণে আমি সকলো ৰাইজলৈ আমি বহুত ধন্যবাদ দিব বিচাৰোঁ আৰু সেয়েহে ভৱিষ্যতেও যাতে আমাক সহায় সহযোগ কৰি যায় সকলোৱে সেইটো কাৰণে আমি কামনা কৰোঁ তেতিয়া আমি কাম কৰি যাব পাৰিম যেতিয়ালৈ আমালৈ সমৰ্থন কৰি থাকে ফিজিকেলি নহ'লেও মেণ্টেলি ছাপোৰ্ট কৰি গ'লেও আমি বহুতখিনি আগুৱাই যাব পাৰিম সেইটো মই আশা কৰোঁ আৰু সফলমণ্ডিত কৰিম আৰু এই মহীশূৰ থিয়েটাৰ ফেষ্টিভেল কণ্টিনিউ চলি থাকিব এদিনে হওক বা দুদিনে হওক কাৰোবাৰ গভৰ্ণমেণ্ট স্পন্সৰ পালেও নাপালেও এইটো কণ্টিনিউ চলি যাব এইটো আমাৰ কথা দিছোঁ লগি থিয়েটাৰ গ্ৰুপৰ পৰা আৰু অহা বছৰ এই কালচাৰ কমপ্লেক্সৰ পৰা বেলেগ ঠাইত কৰিব পাৰোঁ উঠাই লৈ যাই পেলাই বেলেগ ঠাইত আমি মানে
তৃতীয়তমলৈকে ইয়াতে কৰিলোঁ। তেনেকৈ যোৱা বছৰ চিৰাঙতো কৰিছোঁ। ঠিক সেইভাৱে এইবাৰ নেক্সটত দুটা ঠাইত হ'ব পাৰে, দুটা ঠাইত নহ'লেও বেলেগ ঠাইতে কৰিম এইবাৰ, যাতে বেলেগ ঠাইৰ উত্তৰটো অলপ দেখা পায়। সেইটো আমি চেষ্টা কৰিছোঁ। আজি আমাৰ থাৰ্ড মেহৰ ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল আজি তৃতীয় দিন। তৃতীয় দিনত আজি এইটো ছেকেণ্ড শ্ব'টো হৈ আছে আৰু তৃতীয় দিনৰ মানে দুটাকৈ শ্ব' প্ৰথম দিনা দুটা